নমস্কাৰ যিসকল মানুহে অৰুণোদয় আঁচনি 1250 টকা পোৱাৰ বাবে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰা সকলক কেনেকৈ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে তো এই বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে আপুনি ইতিমধ্যে অৰুণোদয় আঁচনিৰ বিষয়ে শুনিছে আৰু এই আঁচনিয়ে কেনেদৰে অসমৰ লাখ লাখ মহিলা সবল কৰি তুলিছে সেইটো জানে কিন্তু এতিয়া জানো আহক এই মুখ্য আঁচনিৰ বাবে হিতাধিকাৰীসকলক কেনেদৰে বাছনি কৰা হয় তো অৰুণোদয় আঁচনিত আবেদন কৰা সকলক এনেদৰে বাছনি কৰা হৈছে অৰুণোদয় আঁচনিৰ বাবে তো যিসকল মানুহে অৰুণোদয় আঁচনিৰ বাবে যোগ্য কেৱল মাত্ৰ সেই সকল মানুহেহে লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা লগতে যিসকল মানুহে অৰুণোদয় আঁচনি পোৱাৰ বাবে যোগ্য নহয় সেই সকল মানুহৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা তো ইয়াতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট প্ৰদান কৰিছিল চৰকাৰৰ ফালৰ পৰা তো ইয়াতে কোনো যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল আবেদন কৰাৰ পিছত সেইসমূহ মানুহৰ নাম ড্ৰাফ্ট লিষ্টত অন্তৰ্ভুক্ত কৰিছিল চৰকাৰে তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টত অন্তৰ্ভুক্ত হৈছিল পিছৰ পৰ্যায়ত কি কৰা হৈছে হে আপোনালোকক জনাই দিছোঁ ড্ৰাফ্ট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত ইয়াতে কোৱা হৈছে যে আপোনাৰ নামত ৰেচন কাৰ্ড আছে নে নাই হেয়া সিস্টেমৰ জৰিয়তে চৰকাৰে পৰীক্ষা কৰিছে তো যিসকল মানুহৰ নামৰ ৰেচন কাৰ্ড আছে কেৱল মাত্ৰ সেই সকল মানুহে অৰুণোদয় আঁচনিৰ 1250 টকা পোৱাৰ বাবে যোগ্য তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছোঁ তো ৰেচন কাৰ্ড পৰীক্ষা কৰাৰ পিছত আপোনাৰ নামত যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ নামখন DLMCৰ ফালৰ পৰা এপ্ৰুভ কৰা হৈছে লগতে যিসকল মানুহৰ নামৰ ৰেচন কাৰ্ড নাই সেই সকল মানুহৰ নাম অৰুণোদয় আঁচনিৰ ড্ৰাফ্ট লিষ্টৰ পৰা কৰ্তন হৈছে তো তাৰ পিছত আৰু কোৱা হৈছে DLMCয়ে এপ্ৰুভ কৰাৰ পিছত এপ্লিকেশ্যনখন ডিজিটাইজেশ্যনৰ বাবে প্ৰেৰণ কৰিছে চৰকাৰে তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো তাৰ পিছত ইয়াতে কোৱা হৈছে সিস্টেম চেক ফৰ ডুপ্লিকেট একাউণ্ট নো ভেলিডেশ্যন আধাৰ কাৰ্ড তো ইয়াৰ পিছত আপোনাৰ একাউণ্টৰ তথ্য ভেৰিফিকেশ্যন হৈছে আৰু আধাৰ কাৰ্ডৰ তথ্য ভেৰিফিকেশ্যন হৈছে তো এইখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত কোৱা হৈছে if all found in order to final list will be sent to state for fund disbursement তো ইয়াতে কোৱা যে সকলোখিনি তথ্য সঠিক পোৱাৰ পিছত আপোনাৰ নামখন ফাইনাল লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে তো যিসকল মানুহৰ নাম ফাইনাল লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে সেই সকল মানুহে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা তো আজি ইমানেই ধন্যবাদ।